যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে হয় ড্ৰাগছৰ এতিয়াও কবলত কৰাল গ্ৰাসত অসম আৰু এতিয়া সকলোৰে সহযোগিতাত সকলোৰে বুজাবুজিত সমৰ্থনত শাসক বিৰোধী উভয়ে ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিব ঠিকে আছে মই প্ৰাক্তন বিধায়ক আমিনুল ইছলাম যেহেতু আমাৰ অনুষ্ঠানত আছে তেওঁ অলপমান সময়ৰ কাৰণে আমাৰ অনুষ্ঠানত থাকিব মই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা কথা ক'লে যিটো ইনষ্টেণ্ট জাষ্টিছৰ কথা আমি পাতিছোঁ ক'ত চৰকাৰখন ক'ত বিফল হ'ল বুলি ভাবে আৰু আপোনালোকে যিটো আচলতে দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত যে সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰিব লাগে সৰবৰাহকাৰী ঘৰ জ্বলাই দিব লাগে আনকি তেওঁলোকৰ হৈ যোনে উকালতি কৰে তেনে অধিবক্তাকো আনকি ফাঁচি দিব লাগে বুলি আজমল ডাঙৰীয়াই উল্লেখ কৰিছে আজি সদনৰ মজিয়াত কিমান যুক্তিসংগত চাওক এইটো হয়তো তেখেতে মানে এই ড্ৰাগছৰ ভয়াৱহতাৰ কথাটো মানে বুজাবলৈ গৈ তেখেতে আৱেগিকভাৱে কিছুমান কথা কৈছে কিন্তু এই ক্ষেত্ৰত ড্ৰাগছ আমি প্ৰথম চাব লাগিব যিখিনি অলৰেডি ড্ৰাগছৰ কবলত পৰি গ'ল তেওঁলোকক ৰিহেব চেণ্টাৰ বা যিমান আপুনি কৰি আছে যিখিনি অলৰেডি এডিক্টেড হৈ গ'ল তেওঁলোক ঘূৰি আহিব পৰা নাই তেওঁলোকৰ কাৰণে আৰু এটা ষ্টেপ ইম্পৰ্টেণ্ট ষ্টেপ হ'ল যিসকল এতিয়ালৈকে কবলত পৰা নাই কিন্তু তেওঁলোকেও হয়তো নিজৰ লগ সংগ বা তেওঁলোকৰ লগত এনেকুৱা এটা ছ'চাইটিত আছে যে তেওঁলোকো আৰু লাহে লাহে নতুন নতুন মানুহ সোমাই আছে এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ব লাগে যিখিনি এতিয়ালৈকে কবলত পৰা নাই তেওঁলোকক আমি ভালকৈ এৱেৰ কৰি বা কিবা পদ্ধতি কৰি যে তহঁত এতিয়ালৈকে এই অন্ধকাৰ জগতত ভৰি দিয়া নাই অন্ততঃ তহঁত বাচি থাক আৰু যিখিনি অলৰেডি সোমাই গ'ল তেওঁলোকৰ কাৰণে এটা ষ্টেপ যে তেওঁলোকক কেনেকৈ আমি ৰিহেব চেণ্টাৰত দি কেনেকৈ আনিব পাৰোঁ গতিকে ইয়াত কিন্তু চৰকাৰে এই দুই ধৰণৰ এটা হেৰি কৰি প্ৰথম ৰেজিষ্ট কৰিব লাগিব নোসোমোৱাখিনি আৰু এটা কথা চাওক ইয়াত আৰক্ষীৰ ভূমিকা বহুত আৰক্ষীয়ে চেষ্টাও কৰে আৰু বহুতে কিন্তু মই এটা উদাহৰণ দিম আপোনাক মই কিছুদিন আগত কথাটো শুনিছিলোঁ যদিও কিন্তু কথাটো প্ৰায় 1-1.5 বছৰ আগত ৰূপহী অঞ্চলত এজন ল'ৰা তেওঁ মানে ড্ৰাগছ খায় আৰু অলপ অলপ ছাপ্লাইও দিয়ে মানে নিজেও খায় আৰু অলপ অলপ বিক্ৰীও কৰে তাৰপিছত এই থানাৰ অচিজনক তেওঁ সপ্তাহে 20,000 টকাকৈ দিব লাগে তেওঁ সপ্তাহে 20,000 টকা দিয়ে এটা সময়ত হ'ল কি গাঁৱৰ মানুহে ধৰি মেলি তেওঁক অলপ বুজালে ভালকৈ হেৰি কৰে যে তই এইটো এৰি দে ছাপ্লাই নিদিবি নিজেও নাখাবি তেওঁ মানে ক'লে আজিৰ পৰা আৰু নাখাওঁ তাৰপিছত আমাৰ ইছলাম ধৰ্মৰ হেৰিমতে তবলিগ জামাত বুলি 4 মাহৰ কাৰণে তাক পঠাই দিলে তবলিগ জামাতত মছজিদে থাকিব আল্লাহ নাম তেতিয়া মানে এটা বেলেগ পৰিৱেশত থাকিব তেওঁ গুচি গ'ল মই আৰু ড্ৰাগছ আজিৰ পৰা নাখাওঁ তাৰ 4টা মাহ তেওঁ যেতিয়া তবলিগ জামাতত মছজিদে এনেকৈ থাকি ঘূৰি আহিল তেতিয়া মোটামুটি এডিকশ্যনটো তেওঁ নোহোৱা হ'ল আৰু তেওঁ ভাবিছোঁ মই জীৱনতো নাখাওঁ তাৰপিছত আহি পেলাই অচি তেওঁৰ ঘৰত হাজিৰ তুমি ক'ত আছিলা ইমান দিন এসপ্তাহৰ মই 20,000কৈ পোৱা নাই টকা কৈছে না মইতো আজিকালি এৰি দিলোঁ মই নাখাওঁ আৰু মই নিজে তবলিগ জমাতত গুচি গ'লোঁ মই নিজেও এৰি দিলোঁ ছাপ্লাইও নিদিওঁ নাই এইটো হ'বই নোৱাৰে টকা দিবই লাগিব কিমান সপ্তাহ হ'ল 4 মাহত এই সপ্তাহত 20,000কৈ ইমান দিবই লাগিব তাক মানে ধমকি বাৰে বাৰে ধমকি আৰু তেওঁ ঘৰত আহি আছে ফোন কৰি আছে তেওঁ কৈছে মই এৰি দিলোঁ মই আৰু এইটো বিজনেছত নাই কৈছে নাই লাগিবই পইচা তাৰপিছত এদিন ৰাতি উঠাই লৈ গ'ল নেট পেলাই থানাত বহাই ৰাখিলে পিছদিনালৈকে টকা দিবই লাগে তাৰপিছত মানে তেওঁক ফৰৱাৰ্ড কৰে এনেকুৱা এটা অৱস্থা হ'ল তেওঁৰ পৰিয়ালৰ লোকে ক'ৰবাৰ পৰা ধাৰ চাৰ কৰি আনি টকা 1.5-2 লাখ কিবা এটা দি তাক মোকলাই নিব লগা হ'ল তাৰপিছত সি ক'লে মই যদি এৰি দিওঁ বোলে ভাল মানুহ হৈ গ'লোঁ ভাল হৈও যদি হ'ব পৰা নাই আৰক্ষীক এই সপ্তাহে 20,000কৈ মই দিব পৰা নাই কাৰণে মোক উঠাই আনিলে মোক ফৰৱাৰ্ড কৰিব কিবা কিবি তেনেহ'লে মই তাকেই কৰিম যিটো আচলতে বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই আজি উল্লেখ কৰিছে যে 20 লাখ পৰ্যন্ত লৈ তেখেতে এগৰাকী অচিৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য'ত কোটি কোটি টকাৰ আমি যদি হিচাপ এটা কৰোঁ তেতিয়াহ'লে লেনদেন গতিকে এই ক্ষেত্ৰত কিছু আৰক্ষী যে ইয়াত জড়িত আছে এনেকুৱা বাস্তৱ প্ৰমাণ কিছুমান আছে আৰু কিছু সংখ্যক আৰক্ষীয়ে কিন্তু সঁচা অন্তৰেৰে তেওঁলোকে এই ড্ৰাগছ মুক্ত সমাজো বিচাৰে মই নিজে বিধায়ক হৈ থাকোঁতেও মোৰ থানাৰ অচি কেইজনক মানুহ মাতি আনি মই ঘৰতো প্লেন কৰিছিলোঁ যে কেনেকৈ কি কৰিব পৰা যায় তেওঁলোকে কৈছে চাওক আমি এটা ক্ষেত্ৰত মানে অসহায় বোধ কৰোঁ আমি যেতিয়া কোনোবা কাৰোবাক ধৰোঁ উইথ কোৱান্টিটি মানে তেওঁলোকৰ লগত যিটো পায় মানে কিছুমান পেকেট পায় টেবলেট পায় বা কণ্টেইনাৰতো থাকে কৈছে আমি সেইখিনি যেতিয়া ছাবমিট কৰিব লাগে কোৰ্টত তাত মানে আহি যায় কোৱান্টিটি কিমান প্ৰত্যেকটো হেৰইন কিমান গ্ৰাম হ'লে তেওঁক মানে ছাপ্লায়াৰ হিচাপে হ'ব কনজিউমাৰ হ'লে তেওঁৰ ধাৰাটো বেলেগ আৰু যোজন মানে ছাপ্লায়াৰ হ'লে বেলেগ এতিয়া তেওঁ বিজনেছ পাৰ্পাছত হ'বলৈ ইমান গ্ৰাম হ'ব লাগিব এতিয়া প্ৰত্যেকটো বস্তু যেতিয়া সেইখিনি কোৱান্টিটিও জোখা হয় জোখাৰ পিছত আকৌ সেইখিনি অৰিজিনেলি এই সেম বস্তু নে কিবা মিক্স কৰি বেলেগ কিবা আছে এতিয়া তাত কি পদাৰ্থ আছে এইখিনি কাৰণে আকৌ ফৰেনচিকত পঠাব লাগে সহজলভ্য তাৰ মানে আমি নিজেই যদি কোনোবাই সামাজিক দায়বদ্ধতা পালন কৰিছে ক'ৰবাত আকৌ আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আহিছে মুঠৰ ওপৰত এটা চেইন
আৰু প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব মই আমিনুল্লাহ মই আকৌ আহিম মই এটা মানে এই বিৰতিলৈ যাম। কথাটো জাষ্ট 1 মিনিট শেষ কৰি আছোঁ সেই আৰক্ষীয়ে তেওঁ আন্তৰিকতাৰে বিচাৰিছে এইটো শেষ হোৱাটো কিন্তু এই আৰক্ষীৰ কথাটো হ'ল তাৰপিছত যেতিয়া এইটো ফৰেঞ্চিকত পঠায় যে ইয়াত অৰিজিনেলি কোৱান্টিটিটো কি আছে আৰু মেটেৰিয়েলখিনি তেওঁলোকে হেৰি কৰিব লাগে 3 মাহৰ ভিতৰত ৰিপৰ্ট নাহে যেতিয়া ৰিপৰ্ট নাহে তেতিয়া বেইল পাই যায় মানে 3 মাহত ৰিপৰ্টটো আহিব লাগে আৰু সেই ৰিপৰ্টটো যদি এইটো প্ৰুভ হয় যে ইয়াত ইমান কোৱান্টিটিৰ হেৰি আছিলে কণ্টেইনাৰত আৰু এইখিনি মোৰ দেন 8.5 গ্ৰাম বা যিটো মানে ধাৰাত পৰিব কিন্তু যেতিয়া দেৰি হৈ যায় তেওঁ অট'মেটিক বেইল পায় বেইল পোৱাৰ পিছত আকৌ গৈ পেলাই তেওঁ বিজনেছত লাগি যায় এতিয়া আৰক্ষী বিষয়া সৎ আৰক্ষী বিষয়াও মোক কৈছে যে আমি চেষ্টা কৰোঁ কিন্তু গৈ পেলাই এই চিষ্টেমটো এনেকুৱা আচলতে আইনখনেই এখন পুৰণিকলীয়া আইন যিটো কথা আজি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ব্ৰিটিছৰ যুগৰ আইন এখন চলি আছে আৰু আইনখন সংশোধন হ'ব গতিকে এই কথাটো মই কিন্তু অসম বিধানসভাত যোৱাবাৰ মই উল্লেখ কৰিছিলোঁ যে আপোনালোকে এই যে ফৰেঞ্চিকত পঠোৱা আৰু তাৰ পৰা ৰিপৰ্ট আহে কাৰবাৰটোত এইটোত কিবা আপোনালোকে গতিশীলতা আনিব পাৰিব নেকি 3 মাহৰ ভিতৰত যাতে ৰিপৰ্টটো আহে আৰু তেওঁলোকক যাতে কনভিক্ট কৰিব পৰা যায় নহ'লে কিন্তু ওলাই গৈ পেলাই বাৰে বাৰে তেওঁলোকে কৰে সেইকাৰণে হয়তো আজমল চাহাবে যে আৱেগত কৈছে ক'ৰবাত আচলতে চিষ্টেমে সুযোগ দিছে সৰবৰাহকাৰীসকল বা ড্ৰাগছ আসক্তসকলক কিন্তু আকৌ কৈছোঁ যে মূল যিসকল খলনায়ক মূল যিসকল আচলতে আমি যদি কওঁ ৰৌ বৰালি মূল যিসকল কিংপিন তেওঁলোক এতিয়ালৈকে ধৰা পৰা নাই